प्रधानमंत्री नरेंद्र मोदी आदमपुरत आसिल और आदमपुरत फटो तुलिसे S-400 सुदर्शन चक्र मिसाइल सिस्टेমৰ सम्मुखत पाकिस्तानक ইয়াতকৈ শক্তিশালী বাৰ্তা আৰু নাই। কাৰণ মনত ৰাখিব পাকিস্তানৰ মিডিয়াৰ সম্মুখত তেওঁলোকৰ সেনা প্ৰধানে কিমান মিছা কথা কৈ আছিল, তেওঁলোকৰ সেনা প্ৰবক্তাই কিমান মিছা বিবৃতি দিছিল যে আমি S-400 ডেষ্ট্ৰয় কৰি দিছো। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আদমপুৰত উপস্থিত হয়, তেওঁ তাৰে পৰা সন্ত্ৰাসবাদী পাকিস্তানক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল। কিন্তু সমান্তৰালভাৱে দেশৰ জনতাক আন এটা বাৰ্তা গৈ আছে। ভাৰতীয় জনতা পাৰ্টিৰ নেতাই এতিয়া কৰ্ণেল সুফিয়া কুৰেশ্বীক অপমান কৰি আছে। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল মন্ত্ৰী আছে তেওঁলোকে কৰ্ণেল সুফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভনী বুলি কৈ আছে। মই ধেমালি কৰা নাই, সন্ত্ৰাসবাদীৰ ভনী বুলি কৈ আছে। আৰু এইটো কৈ আছে যে সন্ত্ৰাসবাদীবিলাকে পেণ্ট খুলি আমাৰ ধৰ্মীয় পৰিচয় সুধি আছিল। মোদীয়ে সেই সন্ত্ৰাসবাদীৰ ভনী কৰ্ণেল সুফিয়া কুৰেশ্বীক পাকিস্তানক উত্তৰ দিবলৈ পঠিয়াইছে। এইটো ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী আৰু নেতা কুঁৱৰ বিজয় শ্বাহৰ ঘৃণনীয় মন্তব্য। মই তেওঁৰ মন্তব্য আলোচনা কৰাৰ আগতে আপোনালোকৰ সন্মুখত কিছুমান মুখ উপস্থাপন কৰিব বিচাৰিম। বৈদেশিক সচিব বিক্ৰম মিশ্ৰী, তেওঁৰ একমাত্ৰ অপৰাধ আছিল যে তেওঁ এই সমগ্ৰ অভিযানৰ সময়ত ভাৰতৰ মুখ হৈ পৰিছিল। তাৰ পিছত যেতিয়া ভাৰতে 3 দিনৰ ভিতৰত যুদ্ধবিৰতি ঘোষণা কৰিছিল তেতিয়া তেওঁক আৰু তেওঁৰ জীয়েকক সংস্কাৰী ৰাজনৈতিক দলৰ কৰ্মীসকলে অশ্লীলভাৱে আক্ৰমণ কৰিছিল। মনত ৰাখিব হিমাংশী নৰৱালে মাত্ৰ এইটো কৈছিল যে এই আক্ৰমণৰ বাবে মুছলমানসকলক দোষাৰোপ কৰা উচিত নহয়, কাশ্মীৰীসকলক এই আক্ৰমণৰ বাবে দোষাৰোপ কৰা উচিত নহয়। তাৰ পিছত তেওঁৰ বিৰুদ্ধে কেনেকৈ অশ্লীল আক্ৰমণ কৰা হৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ যন্ত্ৰৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ লাজ নাই। সন্ত্ৰাসবাদীৰ আক্ৰমণত স্বামীক হেৰুওৱা হিমাংশী নৰৱাল, কিন্তু তেওঁৰ হৃদয়ত কোনো ঘৃণা নাছিল। এতিয়া তেওঁলোকৰ মন্ত্ৰী নেতা বিধায়কে কৰ্ণেল সুফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদীসকলৰ ভনী বুলি ক'বলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী, মই আপোনাক সুধিব বিচাৰিছোঁ, যোৱাকালি যেতিয়া আপুনি ৰাষ্ট্ৰৰ নামত ভাষণ দিছিল তেতিয়া আপুনি বহু বিষয়ৰ ওপৰত নীৰৱ আছিল, কিয়? আপুনি দেশক এইটো কোৱা নাই যে যেতিয়া আমাৰ সেনাই অগ্ৰগতি লাভ কৰি আছিল আৰু পাকিস্তান পৰাজয়ৰ সন্মুখীন হ'বলৈ ধৰিছিল আপুনি কেনেকৈ 3 দিনৰ ভিতৰতে যুদ্ধবিৰতি ঘোষণা কৰিলে? কিয় আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰে বাৰে কৈ আছে যে মই কোৱা বাবে এইটো হ'ল? আপোনাৰ ভাষণৰ আধা ঘণ্টা আগতে আকৌ এবাৰ আমাক ভয় দেখুৱাইছিল আৰু কৈছিল যে যদি এই চুক্তি নহয় তেন্তে মই বেপাৰ বাণিজ্য ৰোধ কৰি দিম। মানে বাণিজ্যৰ সন্মুখত দেশপ্ৰেমৰ সৈতে চুক্তি কৰা হৈছে নেকি? মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোচনা কৰাৰ আগতে মই আপোনালোকক শুনাব বিচাৰিম বিজেপিৰ এজন নেতা মন্ত্ৰী বিধায়কৰ লজ্জাজনক মন্তব্য, যিটো মন্তব্য কৰ্ণেল সুফিয়া কুৰেশ্বীৰ ওপৰত দিছে। শুনক। जिन्होंने हमारी बेटियों के सिंदूर उजाले थे वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तैसी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़े उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तैसी करने हमारे जहाज से उनके घर। अब मोदी जी कपड़े तो उतार नहीं सकते थे, इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा करके छोड़ेगी। देश का सम्मान, मान सम्मान और हमारी बहनों का सुहाग का बदला तुम्हारी जाति की समाज की बहनों को पाकिस्तान भेजकर से कोई ले सकता है। और उन्होंने कहा था भारतीय जनता पार्टी के एक काबीना मंत्री विजय शाह जी ने जिस तरीके से उन बेटियों को जिन्होंने पाकिस्तान की सेना को थर्रा दिया, उन बेटियों के खिलाफ इतने अनर्गल तरीके से अपनी बात कही, इतने छोटे शब्दों में अपनी बात कही, मैं पूरी भावना को आदरणीय मध्य प्रदेश के मुख्यमंत्री जी के कैबिनेट के मंत्री हैं विजय शाह, उन्होंने बेटियों के प्रति जो अपशब्द कहे, एक मंत्रिमंडल का सदस्य का सामूहिक उत्तरदायित्व मंत्रिमंडल का होता है, तो मोहन यादव जी को अब स्पष्ट करना पड़ेगा कि ये जो विजय शाह जी ने बयान दिया इससे पूरा मंत्रिमंडल सहमत है क्या? पूरी भारतीय जनता पार्टी सहमत है क्या? और अगर भारतीय जनता पार्टी सहमत नहीं है तो इसी वक्त विजय शाह को बर्खास्त करना चाहिए, विजय शाह जी को इसी वक्त बर्खास्त करना चाहिए। आखिर वो बेटियां जिन्होंने सेना में रहते हुए
अपने प्राणों को दांव पे लगा के देश के सम्मान को बढ़ाया, उनके लिए इतने निकृष्ट शब्दों का उपयोग करना, मैं मानता हूं कि ये देश का अपमान है। इस सेना का, हमारी बेटियों का तो अपमान है ही, पर यह देश का भी अपमान है। तो ऐसा मंत्रिमंडल का एक सदस्य जो देश का अपमान करता है, बेटियों के लिए, ऐसी बहादुर बेटियों के लिए, देश की बेटियों के लिए जो सीमा पे सेना में काम करते हुए देश की रक्षा करती है, उनके लिए इतने निंदनीय शब्द कहते हैं, वो क्या मंत्रिमंडल में बने रहने लायक है? और अगर भारतीय जनता पार्टी ये उनका बर्खास्त नहीं करती है, मोहन यादव जी बर्खास्त नहीं करते हैं, तो मैं मानता हूं कि पूरी बीजेपी उनके इस बयान से सहमत है क्या? और अगर सहमत नहीं है तो नेचुरल है, स्वाभाविक है कि उनको मंत्रिमंडल से इसी वक्त। আপুনি দেখিলে নিকৃষ্ট ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ মতে দেশৰ মুছলমান সন্ত্ৰাসবাদী। সুফিয়া কুৰেশী কেৱল মুছলমান ছোৱালীৰ বাবেই নহয়, আজি সকলো ছোৱালীৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে। ই এক ইনস্পিৰেশ্যন হৈ পৰিছে। তাইক সন্ত্ৰাসবাদীৰ ভনী বুলি বৰ্ণনা কৰা হৈছে। মই আপোনাক পুনৰ সুধিব বিচাৰোঁ, আপোনাৰ যিমানেই মগজ ধুলাই নহওক কিয়, আপোনাৰ ভিতৰত যিমান বিষাক্ত বিষ নহওক কিয়, আপুনি কোঁৱৰ বিজয় শ্বাহৰ এই ঘৃণনীয় মন্তব্যক সমৰ্থন কৰিব পাৰিবনে? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰধানমন্ত্ৰীয়ে এই বিষয়টোত কি কৰিব, অমিত শ্বাহে কি কৰিব, জে পি নাড্ডাই কি কৰিব, কওক। এইবোৰ আপোনাৰ ৰাজ্য চৰকাৰৰ এজন মন্ত্ৰীৰ লজ্জাজনক মন্তব্য, এইবোৰ মধ্যপ্ৰদেশৰ এজন মন্ত্ৰীৰ লজ্জাজনক শব্দ। মোক কওক, তেওঁক পদৰ পৰা বৰ্খাস্ত কৰা হ'ব নেকি? ভাৰতে কৰ্ণেল সুফিয়া কুৰেশীৰ অপমান সহ্য কৰিব নেকি? গুৰুত্বপূৰ্ণ কথা হ'ল গদি মিডিয়াই ইয়াৰ ওপৰত ডিবেট কৰিবনে? কাৰণ ইয়াত দুটা ঘটনা ঘটি আছে। মহিলাগৰাকীৰ সন্মান পদদলিত কৰা হৈছে আৰু ইয়াত দেশদ্ৰোহৰ গোন্ধ আছে। আপুনি এইটো ঠিক শুনিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত মুখ খুলিবনে? ভাৰতীয় জনতা পাৰ্টীয়ে এই বিষয়ে কিবা ক'ব নেকি? মই আকৌ প্ৰশ্ন সুধিব বিচাৰোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে 13 মে'ৰ পৰা 23 মে'ৰ ভিতৰত এটা তিৰংগা যাত্ৰা ওলোৱাৰ মনস্থ কৰিছে, অপাৰেশ্যন সিন্দুৰক এটা সফলতা হিচাপে উল্লেখ কৰি। ভাল কথা, ওলোৱাক তিৰংগা যাত্ৰা, কিন্তু এইটো কি তাৰ ট্ৰেইলাৰ নেকি য'ত আপুনি কৰ্ণেল সুফিয়া কুৰেশীক গালি দিব? সৰল প্ৰশ্ন আপোনালৈ, আপুনি এইদৰে গালি দিব নেকি? কাৰণ আপুনি নেতা, মন্ত্ৰী, বিধায়ক যি কি নহওক, কোঁৱৰ বিজয় শ্বাহে এটা ট্ৰেইলাৰ আগতে কৈ দিছে। এই দুটা ছবি বহুত শ্বকিং। এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক কঠোৰ বাৰ্তা দি আছে, আৰু এই ছবিৰ ওপৰত আমি গৰ্বিত বুলি অনুভৱ কৰাটো উচিত, কাৰণ পাকিস্তানে বাৰে বাৰে মিছা মন্তব্য দি আছিল যে আমি S-400 ধ্বংস কৰিছোঁ, আৰু বাস্তৱটো হ'ল যে S-400 সুদৰ্শন চক্ৰৰ কাৰণে ভাৰতৰ কোনো সৈনিক ঠিকনাত মিছাইল পৰিব পৰা নাই। এই বিষয়বোৰ আছে আৰু ইয়াক উপেক্ষা কৰিব নোৱাৰি। কিন্তু যেনেদৰে ভাৰতীয় জনতা পাৰ্টিৰ কিছু নেতা হিন্দু মুছলিম কৰাত লাগি আছে, আপোনাক এই ভাৱনাবোৰৰ আঁৰৰ চিন্তাটো বুজিব লাগিব। এই মন্তব্যৰ পিছৰ ভাৱধাৰা বুজিব লাগিব, কাৰণ এই সময়ত বহুত প্ৰশ্ন আছে যাৰ উত্তৰ বিজেপি দিব লাগিব, চৰকাৰে দিব লাগিব। বেচৰণৰ পৰা সুৰক্ষা আঁতৰাবলৈ আদেশ কোনে দিছিল, যাৰ বাবে বেচৰণত সুৰক্ষা নাছিল আৰু 28 জন লোকৰ মৃত্যু হৈছিল সন্ত্ৰাসী আক্ৰান্তত? ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত এক পৰমাণু যুদ্ধ হ'ব পাৰিলেহেঁতেন। ইয়াত দুয়োখন দেশ নিজৰ অস্তিত্বক ৰক্ষা কৰিবলৈ সংকট অৱস্থাত পৰি গৈছিল। তেন্তে বেচৰণৰ পৰা সুৰক্ষা কৰ্মী কিয় আঁতৰোৱা হৈছিল? এইবোৰ প্ৰশ্ন কৰা হ'ব। ইয়াৰ উত্তৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে দিব লাগিব। আটাইতকৈ ডাঙৰ কথা, বেচৰণত আক্ৰমণৰ আগতে ইণ্টেলিজেন্স ৰিপৰ্ট আহি আছিল যে কুলগামত পুলৱামাৰ দৰে আক্ৰমণ হ'ব পাৰে। ইণ্টেলিজেন্সৰ যিটো ৰিপৰ্ট আছিল সেইটো বেচৰণৰ সন্দৰ্ভত নাছিল। যেতিয়া আমি ইণ্টেলিজেন্সৰ ৰিপৰ্ট পাইছিলোঁ, তেতিয়া এটা এলেকা সম্পূৰ্ণৰূপে কেনেকৈ সুৰক্ষা শূন্য হৈ পৰিছিল? এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব, যিবিলাক ভাৰতীয় জনতা পাৰ্টিৰ নেতাই হিন্দু মুছলিম কৰি আছে আৰু তিৰংগা যাত্ৰাৰ আয়োজন কৰি আছে। ইয়াৰ উদ্দেশ্য এইটো নেকি? মই পুনৰ আপোনাক সুধিব বিচাৰোঁ, এইটো ট্ৰেইলাৰ নেকি যিটো কোঁৱৰ বিজয় শ্বাহে উপস্থাপন কৰিছে? আপুনি ক'ৰ ৰাজকুমাৰ শ্ৰী বিজয় শ্বাহজী? আপুনি দেশৰ নাৰীসকলক অপমান কৰি আছে। আৰু গুৰুত্বপূৰ্ণ কথা হৈছে যে এই নাটকবোৰ সকলোৱে দেখি আছে। মই আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে প্ৰাইম টাইমত কোনো মিডিয়াই ইয়াৰ ওপৰত ডিবেট কৰিবলৈ সাহস নকৰিব। মই আপোনালোকৰ বাবে কিছু তথ্য প্ৰস্তাৱিত কৰিম। হিমাংশী নৰৱালক অপমান কৰা হৈছে, বিক্ৰম মিস্ত্ৰীক অপমান কৰিছে, আনকি তেওঁৰ ছোৱালীকো এৰা নাই। এতিয়া কৰ্ণেল সুফিয়া কুৰেশীৰ ওপৰত আক্ৰমণ কৰা হৈছে। এই লোকসকল কিমান দূৰ যাব? আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। আপুনি
সিমলা চুক্তিটো দাফন কৰিছে নেকি? ভাৰত পাকিস্তানৰ সমস্যাবোৰ দ্বিপাক্ষিক সমস্যা নহয় নেকি? ট্ৰাম্পে ধমকি কিয় দি আছে? সেইজন ট্ৰাম্প সৌদি আৰবত ভ্ৰমণত গৈছে, মধ্যপ্ৰাচ্য ভ্ৰমণ কৰি আছে। এইটো সেইজন ব্যক্তি যিজনে গাজাৰ পৰা মানুহক আঁতৰাই দিব খুজি আছিল আৰু গাজাত কেচিনো বনাব বিচাৰি আছে, এটা উন্নত চহৰ বনাব ইচ্ছা কৰি আছে। এতিয়া কাশ্মীৰৰ ওপৰত মন্তব্য কৰি আছে যে এইটো 1000 বছৰ পুৰণি সমস্যা। আমি ট্ৰাম্পৰ ওপৰত অন্ধভাৱে বিশ্বাস কৰিব নোৱাৰোঁ। গুৰুত্বপূৰ্ণ কথা হৈছে ট্ৰাম্পৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীৰৱ। মই বুজিব বিচাৰোঁ কিয়? প্ৰধানমন্ত্ৰী, মই আপোনাৰ প্ৰতিটো পদক্ষেপক আপোনাৰ লগত আছোঁ আৰু মই সদায় আপোনাৰ প্ৰশংসা কৰি আছোঁ, কিন্তু যেতিয়া আপুনি আদমপুৰত গৈ পাকিস্তানক এই সুন্দৰ বাৰ্তা দিয়ে, তেতিয়া আপুনি আপোনাৰ দলৰ নিয়ন্ত্ৰণ পাব লাগিব। আপোনাৰ IT চেলৰ মুখীয়া অমিত মালৱীয়া সাংবাদিকসকলক গালি পাৰি আছে। সেই সাংবাদিকসকলক যিসকলে সুধিছে যে এই সমগ্ৰ অপাৰেশ্যন সিন্দুৰত আমাৰ কিমান লোকচান হৈছে। আৰু আপোনাৰ মনত আছে কি জানি, যেতিয়া ভাইচ এডমিৰেল ভাৰতীলৈ প্ৰশ্ন সোধা হৈছিল, তেতিয়া তেওঁ নিজে কৈছিল যে আপুনি ধুনীয়া প্ৰশ্ন সুধিছে, আমাৰ কিমান প্লেন পৰিছে তাৰ উত্তৰ দিয়াৰ সময় এতিয়া নহয়। কিন্তু আমাৰ সকলো পাইলট উভতি আহিছে। যেতিয়া ভাইচ এডমিৰেল ভাৰতীৰ সমস্যা হোৱা নাই, তেতিয়া আপোনাৰ IT চেলৰ এই গুৰু অমিত মালৱীয়ে হিন্দুৰ সাংবাদিকক কিয় গালি দি আছে? অৰ্থাৎ এতিয়া প্ৰশ্ন সোধাটো গুণা নেকি? মই আপোনাৰ পৰা এটা কথা বুজিব বিচাৰিছোঁ, এই সময়ত বহু লোকে কৈ আছে যে সমগ্ৰ বিশ্ব আমাৰ সৈতে কিয় নাই, আন্তৰ্জাতিক সমুদায় আমাৰ সৈতে কিয় নাই? ইয়াৰ উত্তৰ হৈছে আজিৰ তাৰিখত যি মিডিয়া প্ৰশ্ন কৰে, যি মিডিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰম বন্ধু গৌতম আদানীৰ বিষয়ে বাতৰি পৰিৱেশন কৰে, আপুনি সিহঁতক জৰ্জ সৰোজ বুলি কয়। ভাৰতীয় জনতা পাৰ্টীয়ে ট্ৰাম্পক জৰ্জ সৰোজৰ এজেণ্ট বুলি ক'ব পাৰিবনে? সহজ কথাত ক'বলৈ গ'লে, যদি কোনো বিদেশী পত্ৰকাৰ আপোনাক প্ৰশ্ন কৰে, আপুনি তাক জৰ্জ সৰোজ বুলি কয়। যিকোনো ভাৰতীয় সাংবাদিকে চৰকাৰক প্ৰশ্ন কৰিলে আপুনি তাক জৰ্জ সৰোজৰ এজেণ্ট বুলি কয়। এইটোও কয় যে জৰ্জ সৰোজৰ পৰা টকা পাইছে। হিন্দু বাতৰি চেনেলৰ সাংবাদিক এজনে সাধাৰণ কথা এটা সুধিছিল যে আমাৰ কিমান লছ হৈছে, আমাৰ প্লেন কিমানটা পৰিছে মাটিত। এই প্ৰশ্নৰ উত্তৰ দিবলৈ ভাইচ এডমিৰেল ভাৰতীৰ কোনো প্ৰব্লেম হোৱা নাই, কিন্তু IT চেলৰ মুখ্যই এই সাংবাদিকক দেশদ্ৰোহী বুলি কৈ আছে। তেওঁলোকৰ চিন্তা চাওক, মানে সমগ্ৰ বিশ্বক ভাৰতৰ শত্ৰু বুলি ক'ব নেকি? মই আপোনালোকক যোৱাকালি মোৰ কাৰ্যক্ৰমত কৈছিলোঁ যে চীন সেনাৰ এজন নেতা সঞ্জয় নিৰুপম তেওঁ বিশ্বৰ 3 নেতাৰ চিত্ৰ প্ৰকাশ কৰিছে, ফ্ৰান্সৰ নেতা, ব্ৰিটেইনৰ নেতা আৰু জাৰ্মানীৰ নেতা। ইয়াৰ প্ৰধানমন্ত্ৰীৰ চিত্ৰ প্ৰকাশ কৰিছে আৰু এই দাবী কৰিছে যে এইবিলাক ব্যক্তিয়ে ড্ৰাগছ লৈ আছে। আপুনি কি ভাবে, এই বাতৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে বাহিৰলৈ নাযাব নেকি? এইবোৰ আমাৰ নেতা, তেওঁলোকে মন্ত্ৰী হ'ব বিচাৰিছে, সাংসদ আৰু বিধায়ক হ'ব বিচাৰিছে। কোনোবাই কৰ্ণেল সুফিয়া কুৰেশ্বীক অপমান কৰি আছে, কোনোবাই ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ প্ৰধানমন্ত্ৰীক অপমান কৰি আছে, কোনোবাই আকৌ কাক বিক্ৰম মিস্ত্ৰীক অপমান কৰি আছে। আৰু এই সকলোবোৰ একমাত্ৰ ৰাজনীতিৰ বাবে কৰি আছে। মই আপোনালোকক জনাব বিচাৰোঁ যে এই বিষয়ত তেজস্বী যাদৱে কঠোৰ আক্ৰমণ কৰিছে। তেওঁ কৈছে ফাল্টু সৰ্বাংশ নহ'ব, এই আমাৰ সেনাৰ সাহসীয়তা। এটা শব্দত গুৰুত্ব দিব তেজস্বী যাদৱৰ। শুনক তেজস্বী যাদৱে কি কৈছে। तोड़ जवाब भारत की सेना ने दिया है। सेना और सेना के लोगों ने शहीद हुए हैं, जिन्होंने बलिदान किया है, देश की रक्षा की है, जिनकी वजह से आज हम आप हमारे देश का सीमा सुरक्षित है। कम से कम पार्लियामेंट सेशन बुला करके उनको धन्यवाद तो देना चाहिए। और ये पूरे देश की तरफ से जितने भी पार्टियां हैं अपनी बात को रखेंगे और हम सब लोगों को गर्व है बहादुर भारतीय सेना पर। इसलिए हम लोग चाहते थे कि भाई कम से कम एक पार्लियामेंट का सेशन हो, कम से कम हम उन सैनिकों को धन्यवाद तो कर पाए। इसमें कोई बुरी बात क्या है? लेकिन नोटिस अगर हम लोग अगर चाहते हैं पूरा देश सेना को धन्यवाद बोलना चाहता है, और ये पार्लियामेंट से बड़ा प्लेटफॉर्म क्या हो सकता है? देश का सबसे बड़ा लोकतंत्र का अगर कोई मंदिर है तो वो तो पार्लियामेंट नहीं गिरेगा। हम लोग तो चाहते हैं वहाँ हम लोग जो है सेना को धन्यवाद दें। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফলো বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।